ওকে যদি আমাৰ ঠাইত ডেভ ছফ্টৱেৰটো অপেন হৈ আছে আমি ডেভ ছফ্টৱেৰটো অপেন কৰি ল'ম ডেভ বুলি চাৰ্চ কৰিলে হ'ল ডেভ প্লাছ প্লাছ ছফ্টৱেৰটো আহি যাব য'ত প্ৰগ্ৰামিঙো ৰান কৰিব পাৰোঁ প্লাছ প্লাছো ৰান কৰিব পাৰোঁ বৰ্তমান আমি চি প্ৰগ্ৰামিং ৰান কৰিব গৈ আছোঁ ডেভ যদি কাৰোবাৰ ঠাইত ছফ্টৱেৰটো নাই পেন ড্ৰাইভটো লৈ আহিলে হ'ল মই ছফ্টৱেৰটো দি পঠাম আপোনালোকে অনলাইনৰ পৰাও ইনষ্টল কৰি ল'ব পাৰিছোঁ মই ডেভ ছফ্টৱেৰটো অপেন বৰ্তমান আমি চি প্ৰগ্ৰামিং কৰিব গৈ আছোঁ চ' মই এতিয়া নতুনকৈ প্ৰগ্ৰাম এটা বনাব লাগে প্ৰগ্ৰাম এটা বনাবৰ কাৰণে ফাইলত যাম তাৰ পৰা চ'ৰ্চ ফাইল বা কণ্ট্ৰল এন প্ৰেছ কৰিলেও হ'ব চ' ইয়াতে কুৱেশ্যন এটা দিয়া হৈ আছে অ'কে ঠিক আছে যদি আমাৰ ঠাইত ডেভ ছফ্টৱেৰটো ইনষ্টল হৈ আছে আমি ডেভ বুলি চাৰ্চ কৰি ডেভ ছফ্টৱেৰ আহি যাব যদি ইনষ্টল হৈ থকা নাই পেন ড্ৰাইভ লৈ আহিলে হ'ল মই চব কথা আপোনালোকে অন চ' এইটো আমাৰ ডেভ ছফ্টৱেৰটো হয় যাক ডেভ চি প্লাছ প্লাছ ছফ্টৱেৰ কোৱা হয় ইয়াত আমি চি প্ৰগ্ৰামিঙো ৰান কৰিব পাৰোঁ লগতে প্লাছ প্লাছ প্ৰগ্ৰামিঙো ৰান কৰিব পাৰোঁ বৰ্তমান আমি ইয়াত চি প্ৰগ্ৰামিঙো ৰান চ' মই ছফ্টৱেৰটো অপেন কৰিলোঁ নতুন প্ৰগ্ৰাম এটা ইয়াত লিখিবৰ কাৰণে ফাইল ফাৰ্ষ্টত আমি ফাইলত যাম তাৰ পৰা যাম আৰু ইয়াৰ পৰা চ'ৰ্চ ফাইলত ক্লিক বা কণ্ট্ৰল এন দবালেও হ'ব চ' এতিয়া কুৱেশ্যন এটা দিয়া হৈ আছে আপোনালোকে নালাগে লিখিবৰ কাৰণে বা কুৱেশ্যনটো যদি লিখো বুলি ভাবে স্লেছ ষ্টাৰ স্লেছৰ ভিতৰত লিখিব তেতিয়া মানে এইটো প্ৰগ্ৰামটো একো দিগদাৰ নকৰে বা কুৱেশ্যনটো নিলিখিলেও কোনো কথা নাই চ' এতিয়া কুৱেশ্যন এটা দিয়া হৈ আছে দুটা নাম্বাৰ ভৰাব দিছে দুটা নাম্বাৰ ভৰাব আৰু সিহঁতৰ হয়তো পূৰণ ফল নহলে মাল্টিপ্লিকেশ্যন নহলে ডিভিজন নহলে এডিশ্যন নহলে কোনো এটা ডিসপ্লে মই দুটা নাম্বাৰ ভৰালো ধৰি লওক মই 7 আৰু 8 ভৰালো ইহঁতৰ হয়তো ইনটু বা ডিভিজন বা কিবা এটা এজ পাৰ ইয়োৰ চইচ আমাৰ যেটো চইচ হ'ব যদি মই ইনটু বুলি দিও মাল্টিপ্লিকেশ্যনটো চইচ হ'ব আমাক ডিসপ্লে কৰিব লাগিব যদি মই প্লাছ বুলি দিও মুঠতে আমাৰ চইচৰ মতে প্ৰথম আমাক কি ভৰাব দিছে দুটা সংখ্যা ভৰাব দিছে আৰু তাৰপিছত আমাৰ চইচ যেটো হ'ব যদি আমি ডিভিজন কৰিব ডিভিজনৰ ৰিজাল্টটো ডিসপ্লে হ'ব লাগিব যদি মই এডিশ্যন কৰিব বিচাৰিছো এডিশ্যন ৰিজাল্টটো কি হ'ব লাগিব আমাৰ চইচ আমি যেটো চইচ কৰিম ওকে আচ্ছা এতিয়া মই সকলোকে কথা এটা কৰো আমাক টোটাল কেটা নাম্বাৰ ডিসপ্লে এন্টাৰ কৰিব দিছে দুটা নাম্বাৰ তো মেমৰি আমি দুটা বনালো এ আৰু বি দুটা মেমৰি বনালো এটা এ বুলি বনালো আৰু এটা বি সো মোক কোনোবাই ক'ব পাৰিব নে 3 নম্বৰ মেমৰিটো কিয় বনালো সিহঁতৰ ৰিজাল্টটো ৰাখিবৰ কাৰণে এনে আমাক দুটা মেমৰিহে দৰকাৰ হ'ল দুটা নাম্বাৰৰ কথা কৈছে এ আৰু দুটা মেমৰি বনালেও হ'ল আমি 3 নম্বৰ মেমৰিটো কিয় বনাই সিহঁতৰ ৰিজাল্টটো ৰাখিবৰ কাৰণে গোটেইটা ইনটতে বনাইছো আজি ফ্লোটত আচ্ছা আজি মোক এটা সকলোকে কথা এটা কৰো আমাৰ ৰিজাল্টটো দশমিকত আহাৰ চান্স দুটা সংখ্যা আচ্ছা যদি মই দুটা সংখ্যাক ডিভিজন কৰো দশমিকত আহাৰ চান্সেছ আছে নে নাই আছে দুটা সংখ্যাক ডিভিজন কৰো 7 ডিভাইডেড বাই 3 ৰিজাল্টটো দশমিকত আহাৰ চান্সেছ আছে তো মেমৰি কিটা যদি দশমিকত আহাৰ চান্সেছ থাকে দশমিক আহাৰ চান্স আছে মেমৰি কিটা ইনটত নবনাম কিহত বনাম বাৰু ফ্লোটত বনাম কাৰণ আজি দশমিকত আহাৰ চান্স গোটেইটা মেমৰি ফ্লোটতে বনাই দি তো ডিভিজন কৰিলে দশমিকত আহাৰ চান্সেছ আছে গতিকে কাম কৰো গোটেইটা মেমৰি কে বি আৰু ৰিজাল্ট গোটেইটা মেমৰিক ফ্লোটত বনাই দি আচ্ছা লগতে আমাৰ চইচ এটাও এন্টাৰ কৰিম যে মই কি কৰিব বিচাৰিছো মই প্লাছ কৰিব বিচাৰিছো নে মাইনাছ নে ইনটু কৰিব তো চইচ বুলিও এটা মেমৰি বনাইছো যাক মই ক্যাৰেক্টাৰত বনাইছো আচ্ছা মোক কোনোবাই ক'ব পাৰিবনে বাৰু চইচটোক মই ক্যাৰেক্টাৰত কিয় বনালো বাৰু কাৰণ মই যদি প্লাছ এন্টাৰ কৰো আমাৰ যেটো চইচ হ'ব হয়তো মই চইচ কৰিছো প্লাছ এন্টাৰ কৰিবৰ কাৰণে সো এই যে এইকিটা এন্টাৰ কৰিম তাৰ কাৰণে মানে এটা মেমৰি বনাই সো এইকিটা সংখ্যা হয় নে ক্যাৰেক্টাৰ হয় বাৰু এইকিটা সংখ্যা হয় জানো নহয় এইকিটা ক্যাৰেক্টাৰ হয় গতিকে এইকিটাক ৰাখিবৰ কাৰণে মেমৰি এটা বনাইছো ক্যাৰেক্টাৰ সো দুটা সংখ্যা ৰাখিবৰ কাৰণে মেমৰিটো ফ্লোটত বনাইছো লগতে ৰিজাল্ট বুলিও এটা বনাই আৰু যেটো আমি প্লাছ মাইনাছ আমাৰ মানে যেটো চইচ হ'ব হয়তো প্লাছটো আপোনাৰ চইচ হ'ব পাৰে হয়তো মাইনাছটো আপোনাৰ চইচ হ'ব পাৰে হয়তো ইনটুটো আপোনাৰ চইচ হ'ব পাৰে হয়তো ডিভাইডেড বাইটো আপোনাৰ চইচ হ'ব পাৰে তো তাকো ৰাখিবৰ কাৰণে এটা মেমৰি বনাই চইচ বুলি কিন্তু সেইটো মেমৰি ক্যাৰেক্টাৰত বনাইছো কাৰণ আমি যে প্লাছ মাইনাছ কিবা এটা চইচ কৰিম আৰু এইকিটা কেতিয়াও সংখ্যা নহয় এইকিটা ক্যাৰেক্টাৰ হয় ঠিক ইয়াক ৰাখিবৰ কাৰণে যেটো মেমৰি বনাই সেইটো ক্যাৰেক্টাৰ ঠিক আছে লগতে প্ৰিন্টএফত আমি সদায় কোৱেশ্চনটোকে দি দিও কি বুলি দিছো এন্টাৰ ফাৰ্স্ট নাম্বাৰ প্ৰথম নাম্বাৰটো ভৰাব দি তাৰপিছত আপোনাৰ চইচটো ভৰাব দিছো যে আপোনাক কি কৰিব লাগে তাৰপিছত সেকেন্ড নাম্বাৰটো ভৰাব ঠিক আছে নে বাৰু তো মই কথা এটা খুদু আমি ইয়াত স্ক্যানএফ লগাব লাগিব নে নালাগে লাগিব কাৰণ যদি এন্টাৰ ৱৰ্ডটো আছে স্ক্যানএফ লগাব লাগিব আচ্ছা কাক এন্টাৰ কৰিব দি দুটা নাম্বাৰ আৰু আমাৰ চইচ দুটা নাম্বাৰ এন্টাৰ কৰিব দিছে আৰু আমাৰ চইচ কিন্তু মই তাক মানে এনেকে ভৰাব দিছো হা প্ৰথম নম্বৰটো ফাৰ্স্ট ভৰাব দি তাৰপিছত আমাৰ চইচটো ভৰাব দিছো তাৰপিছত সেকেন্ড নাম্বাৰটো মানে এনেকে ভৰাব ধৰি লওক এ তাৰপিছত আপোনাৰ প্লাছ হ'ব মাইনাছ হ'ব কিবা তাৰপিছত প্ৰথম সংখ্যাটো তাৰপিছত আপোনাৰ যেটো চইচ হ'ব তাৰপিছত সেকেন্ড পাইছনে বুজি সো সেইটো কাৰণে প্ৰথম এক লিখিছো তাৰপিছত চইচক লিখিছো তাৰপিছত সেকেন্ড নাম্বাৰৰ মেমৰিটো প্ৰথম নাম্বাৰটো ৰাখিবৰ কাৰণে যেটো মেমৰি আছে তাক লিখিছো তাৰপিছত আমি চইচটো ভৰাম যেহেতু আমাৰ প্লাছ মাইনাছ যি চইচ হ'ব তাৰ কাৰণে চইচ মেমৰিটো মাজত লিখিছো তাৰপিছত সেকেন্ড নাম্বাৰটো লিখিবৰ কাৰণে সেকেন্ড আচ্ছা ইয়াক আমি ইনটত বনাইছো আৰু মাজৰটোক আমি ক্যাৰেক্টাৰত বনাইছিলো গতিকে ইনটত বনোৱাৰ কাৰণে পাৰ্চেন্ট মাজৰটোক আমি যেহেতু ক্যাৰেক্টাৰত বনাইছিলো তাৰ কাৰণে আমি কি বুলি লিখি পাৰ্চেন্ট সি ঠিক আছে নে বাৰু তো মই আকবাৰ কৈলো স্ক্যানএফ লিখিব লাগিব কাৰণ আমাক এন্টাৰ কৰিব দিছে প্ৰথম সংখ্যাটোৰ কাৰণে এটো প্ৰথম মেমৰি তাৰপিছত আমাক চইচটো ভৰাব দিছে গতিকে চইচটোক মাজত লৈছো প্লাছ মাইনাছ ইনটু জি হ'ব আৰু আমাৰ তাৰপিছত সেকেন্ড নাম্বাৰটো ভৰাব সেকেন্ড নাম্বাৰটো তাৰ তিনটা মেমৰি লৈছো প্ৰথম নাম্বাৰৰ কাৰণে আমাৰ চইচটোৰ কাৰণে আৰু লাষ্টত শেষৰ ঠিক আছে প্ৰথম নাম্বাৰটোৰ কাৰণে পাৰ্চেন্ট ডি লিখিছো মাজৰ চইচৰ কাৰণে পাৰ্চেন্ট সি লিখিছো শেষৰ নাম্বাৰটোৰ কাৰণে আকৌ পাৰ্চেন্ট ডি চইচটো যেহেতু মাজত ভৰাইছো পাৰ্চেন্ট সি টো মাজত সকলোৱে এবাৰ ইয়ালৈ ধ্যান দিম সো যদি মই গোটেই প্ৰগ্ৰামটো ৰান কৰো আচ্ছা অলপমান লিখিব বাকি আছে মই আধা কৰোতে অলপ বুজাইলো অলপমান বাকি আছে দে লিখিবৰ কাৰণে সো এটা বস্তু মই দেখুৱাইলো কাৰণ প্ৰগ্ৰামটো অলপ ইজি হৈ থাকোতে প্ৰথম নহলে বহুত ডাঙৰ এটা বস্তু চাও সো মই যদি প্ৰগ্ৰামটো ৰান কৰো এখন কলাকে স্ক্ৰিন এখন আহে এখন ব্ল্যাক স্ক্ৰিন এখন আহে ব্ল্যাক তাত এটা মেছেজ এটা আহিব যে ফাৰ্স্ট নাম্বাৰটো ভৰাব দিছে আৰু আমাৰ চইচটো ভৰাব দিছে আমাৰ চইচটো যিয়ে হ'ব আৰু প্লাছ মাইনাছ যিয়ে হ'ব তাৰপিছত সেকেন্ড নাম্বাৰ ধৰি লওক মই ইয়াত ভৰালো প্ৰথম নাম্বাৰটো ধৰি লওক ভৰালো প্ৰথম নাম্বাৰটো ভৰাব দিছে মই 7 ভৰালো আমাৰ চইচটো ধৰি লওক মই চইচটো ইনটু বুলি দিলো তাৰপিছত সেকেন্ড নাম্বাৰটো ধৰি লওক মই 8 বুলি দিলো আচ্ছা ইয়াত যদি মই তিনিটা ভ্যালু ভৰাই দিও তাক স্ক্যান কোনে কৰিব তাক ৰিড কোনে কৰিব তাক স্ক্যানএফে ৰিড কৰিব স্ক্যান কৰা কামটো বা ৰিড কৰা কামটো স্ক্যানএফ তো স্ক্যানএফে ইয়াক ৰিড কৰিব এই গোটেই তিনটাকে ৰিড কৰিব আৰু স্ক্যানএফৰ ভিতৰত লৈ আহিব স্ক্যানএফৰ ভিতৰত কোন আছে
মেমৰি তিনিটা আছে মানে মেমৰি তিনিটা প্ৰথম নাম্বাৰটো ৰাখিবৰ কাৰণে আচ্ছা বহুতে কোৱেশ্চন কৰে স্যাৰ স্ক্যানএফৰ ভিতৰত তিনিটা মেমৰি কিয় আছে কাৰণ আমাক এন্টাৰ কৰিব দিছিলে দুটা নাম্বাৰৰ কাৰণে দুটা মেমৰি আৰু আমাৰ চইচটোৰ কাৰণে যাক আমি ওকে সো মই যদি তিনিটা ভ্যালু এন্টাৰ কৰো প্ৰথম স্ক্যানএফে গোটেই তিনিটাক স্ক্যান কৰিব প্ৰথমটো কাৰ ভিতৰত থব প্ৰথম মেমৰিটোৰ ভিতৰত এৰ ভিতৰত সেকেন্ডটো ক'ত থব সেকেন্ড মেমৰিটোৰ ভিতৰত থব চইচৰ ভিতৰত তাৰপিছত থাৰ্ডটো ক'ত থব থাৰ্ড মেমৰিটোৰ ভিতৰত থব মানে বি ভিতৰত ওকে তো গোটেই কেইটাতে ভ্যালু এটা এটা আহি গল তো চইচৰ ভিতৰত কিমান আহি গল স্টাৰ আৰু ক'ত চইচ লিখিছো ইয়াত চইচ সুইচ চইচৰ ভিতৰতো স্টাৰ আহি তো সুইচৰ ভিতৰত চইচ আছিলে চইচ মানে স্টাৰ মানে সুইচ স্টাৰ কোনটো কেছত যাব যেনেকৈ 1 থাকিলে 1 কেছত যায় 2 থাকিলে 2 কেছত যায় স্টাৰ থাকিলে কোনটো কেছত যাব স্টাৰ কেছত যাব সো ইয়াতে যাম কি কোনটো কেছত যাব কেস নাম্বাৰ স্টাৰত যাব মানে স্টাৰ কেছ আচ্ছা স্টাৰটো যেটো এটা ক্যাৰেক্টাৰ হয় ওপৰৰ ফালে কমা এটা লগাই দিম সিঙ্গল কমা লগালে হ'ব সো কাৰণ এটাহে ক্যাৰেক্টাৰ সিঙ্গল থাকে বহুত কিটা ক্যাৰেক্টাৰ থাকিলে আমি ডাবল দি দিম তো ইয়াত যাব আৰু এ মানে কিমান আছিল 7 বি মানে কিমান আছিল 8 আছিল আৰু ইনটু হৈ যাব 7 ইনটু 8 হৈ পেলাই ৰিজাল্টটো ইয়াৰ ভিতৰত আহিব কিমান হ'ব 56 হ'ব ৰিজাল্টৰ ভিতৰত 56 আহিব আৰু ৰিজাল্টটো আমি শেষত ডিসপ্লে কৰি দিম তো 56 টো দিব আচ্ছা ৰিজাল্টটো ডিসপ্লে কৰোতে পার্সেন্ট ডি বুলি কিয় লিখিলো বাৰু সৰি পার্সেন্ট ডি লিখিলে নহব ৰিজাল্টটো আমি কিহত বনাইছিলো ফ্লোটত গতিকে কি বুলি লিখিব লাগিব বাৰু পার্সেন্ট এফ বুলি লিখিব লাগিব ইন্টৰ কাৰণে পার্সেন্ট ডি বুলি লিখো ফ্লোটৰ কাৰণে পার্সেন্ট এফ বুলি লিখো পাইছনে বাৰু বুজি আচ্ছা লাষ্টত খৰে আমি ব্ৰেকটো লিখোৱে হয়নে কিহৰ কাৰণে যাতে যেতিয়া ইহত দুটা ইনটু হৈ ৰিজাল্টৰ ভিতৰত আহিব আৰু প্ৰিন্ট এফে ৰিজাল্টটো ডিসপ্লে কৰি দিব তাৰ পিছত যাতে ব্ৰেক হৈ বাহিৰলৈ গুচি আহে আকৌ যাতে ভিতৰতে থাকি না ওকে এবাৰ সকলোৱে প্ৰগ্ৰামটো ফাৰ্স্ট চাই লওক তাৰ পিছত মই বুজাই আছো কেস ইন আমি দুইটা সংখ্যাকে ইনটু কৰিছো কেস ডিভাইডেড বাই আমি দুইটা সংখ্যাকে ডিভাইডেড বাই কৰিছো কেস প্লাসত আমি দুইটা সংখ্যাকে প্লাস কৰিছো কেস মাইনাসত আমি দুইটা সংখ্যাকে মাইনাস ঠিক আছে সো এতিয়া সকলোৱে এবাৰ ধ্যান দিও সো মই যদি গোটেই প্ৰগ্ৰামটো ৰান কৰো যদি মই গোটেই প্ৰগ্ৰামটো ৰান কৰিলে এখন কলাকে স্ক্ৰিন এখন আহিব এখন ব্ল্যাক স্ক্ৰিন এখন আহিব তাতে এটা মেছেজ আহে যে কি বুলি মেছেজটো আহিব এন্টাৰ ফাৰ্স্ট নাম্বাৰ এটা নাম্বাৰ ভৰাব দিব সো ধৰি লওক মই এটা ভৰালো 7 তাৰ পিছত আমাৰ চইচটো ভৰাব দিছে ধৰি লওক মই ভৰালো প্লাস তাৰ পিছত আমাৰ সেকেন্ড নাম্বাৰটো ভৰাব দিছে ধৰি লওক মই ভৰালো 8 মই ভৰালো 7 প্লাস আৰু 8 সো যেতিয়া মই এইকেইটাক ভৰালো ইহঁতক কোনে স্ক্যান কৰিব স্ক্যান কৰা কামটো কাৰ হয় বাৰু স্ক্যানএফে গোটেই কেইটাক স্ক্যান কৰিব আৰু স্ক্যানএফৰ ভিতৰত লৈ যাব স্ক্যানএফৰ ভিতৰত আমি তিনটা মেমৰি থৈ দিছো কাৰণ তিনটাৰ কথা কৈছিল প্ৰথম নাম্বাৰ আমাৰ চইচটো আৰু সেকেন্ড নাম্বাৰ টোটেল তিনিটাৰ কথা কৈছে তিনিটা মেমৰি সো প্ৰথমটো কি প্ৰথম মেমৰিটোৰ ভিতৰত থব মানে এৰ ভিতৰত থব সেকেন্ডটো কি সেকেন্ড মেমৰিটোৰ ভিতৰত থব মানে চইচৰ ভিতৰত থব থাৰ্ডটো কি থাৰ্ড মেমৰিটোৰ ভিতৰত থব মানে বিৰ ভিতৰত ওকে তো এৰ ভিতৰত আমাৰ 7 আহিব চইচৰ ভিতৰত আমাৰ প্লাস আহিব কাৰণ মাজত আমি প্লাস ভৰাইছিলো আৰু থাৰ্ড যেটো আছে তাত 8 ঠিক আছে সো মই এটা কথা কলো চইচৰ ভিতৰত আমাৰ কিমান আহি গল প্লাস চইচৰ ভিতৰত প্লাস আচ্ছা ইয়াত যে মই সুইচ চইচ বুলি লিখিছো ইয়াৰ ভিতৰতো কিমান আহি যাব প্লাস আহি সো কথা হল তো প্ৰথম তো কি হ'ব তেতিয়া হলে সুইচৰ ভিতৰতো যদি মই 7 ভৰাও প্ৰথম মেমৰিটোৰ ভিতৰত 7 আহিব প্লাস ভৰালো তো ইয়াত প্লাস আহি যাব আৰু 8 ভৰালো ইয়াত আমাৰ কিমান আহি যাব 8 তো এৰ ভিতৰত কিমান আহিব আমাৰ 7 আহিব চইচৰ ভিতৰত আমাৰ কিমান আহিব প্লাস আহিব আৰু বি ভিতৰত কিমান আহিব আমাৰ 8 আহিব তো মই আকবাৰ খুদু চইচৰ ভিতৰত কিমান আহিব প্লাস আহিব তো সুইচ চইচ বুলি লিখিছো চইচৰ ভিতৰত কিমান আছে প্লাস সুইচ প্লাস কাৰণ চইচৰ ভিতৰত যেহেতু প্লাস আছে মানে সুইচ প্লাস তো কি কোনটো কেছত যাব ইনটু কেছত যাব ডিভাইডেড বাই কেছত যাব নে প্লাস কেছত যাব সুইচৰ ভিতৰত কিন্তু প্লাস আছে কোনটো কেছত যাব প্লাস কেছত যাব যদি প্লাস কেছত যায় দুইটাকে আমি যোগ কৰিছো এ আৰু বি ভিতৰত যিমান আছে দুইটাকে যোগ কৰিছো আৰু ৰিজাল্টৰ ভিতৰত থৈ দি তো ৰিজাল্টটো আমাৰ কাৰ ভিতৰত সোমাই আছে ৰিজাল্টৰ ভিতৰত তো লাষ্টত আমি কি কৰিছো ৰিজাল্টটো ডিসপ্লে কৰিছো আচ্ছা ৰিজাল্টটো ডিসপ্লে কৰাৰ সময়ত পার্সেন্ট এফ বুলি কিয় লিখিছিলো কাৰণ মেমৰি কিটা ৰিজাল্ট বুলি হক বা মেমৰি কিটা আমি যেটো ফ্লোটত বনাইছো গতিকে ৰিজাল্টটো যেতিয়া আমি ডিসপ্লে কৰিছো সন্মুখত পার্সেন্ট এফ বুলি লিখিছো তাৰ পিছত ব্ৰেক বুলি সদায় লিখিব লাগে কাৰণ যাতে এই গুটেখিনি হোৱাৰ পিছত ই ব্ৰেক হৈ পেলাই বাহিৰলৈ ওলাই আহে তাৰ পিছৰখিনি যাতে এক্সিকিউট নকৰে কাৰণ প্লাস যদি দাব খালি প্লাসৰ খিনিহে এক্সিকিউট কৰিব লাগে মাইনাসৰ খিনি এক্সিকিউট কৰিব নালাগে গতিকে কি প্লাসত আহিব দুইটাকে প্লাস কৰি পেলাই ৰিজাল্টটো ডিসপ্লে কৰি দিব প্ৰিন্ট কৰি দিব আৰু ব্ৰেক হৈ পেলাই ইয়াৰ পৰা ওলাই আহিব কিন্তু মই সকলোকে কথা এটা খুদু যদি মই ইয়াত 7 + 8 নভৰাই পেলাই 7 হেজ দিলো হয় হেজ যদি মই হেজ দিলো হয় 7 হেজ 8 যদি দিলো হয় তেতিয়া কি হল হয় বাৰু প্ৰথম কথা স্ক্যানএফে 7 টোক স্ক্যান কৰিব এৰ ভিতৰত থব স্ক্যানএফে সেকেন্ড যেটো হেজ বুলি ভৰাইছো হেজটোক স্ক্যান কৰিব মাজৰটো ভিতৰত থব কাৰণ হেজটো মাজত আছে মানে চইচৰ ভিতৰত থব চইচৰ ভিতৰত হেজ আহিব তাৰ পিছত সেকেন্ড থাৰ্ড যেটো ভৰাইছো স্ক্যানএফে স্ক্যান কৰিব আৰু স্ক্যানএফৰ থাৰ্ডত কোন আছে স্ক্যানএফৰ থাৰ্ডত আমি বিক ৰাখিছো তো বিৰ ভিতৰত আমাৰ 8 যাব এতিয়া মই কথা এটা খুদু চইচৰ ভিতৰত কিমান আছে আমাৰ হেজ আছে চইচৰ ভিতৰত কিমান আছে হেজ আছে চইচৰ ভিতৰত কিমান আছে হেজ আছে আচ্ছা যদি চইচৰ ভিতৰত হেজ আছে সুইচ চইচ মানে হেজটো আছে কি কোনটো কেছত যাব প্লাস কেছত যাব ইনটু কেছত যাব নে ডিভাইডেড বাই কেছত যাব নে প্লাস কেছত যাব নে মাইনাস কেছত যাব কি হেজ ক্লাসটো ইয়াত বিচাৰিয়ে নাপাব যদি কি হেজ ক্লাসটো বিচাৰি নাপায় যদি কি বিচাৰি নোপোৱা কেছ এটা আমি দি দিও তেতিয়ালে সদায় কোনটো কেছত যায় বাৰু ডিফল্টত যায় যদি কি বিচাৰি নোপোৱা যেনেকৈ ইয়াৰ আগৰ ক্লাসটোত আমাৰ মনত আছে আমি 5টা কেছ ৰাখিছিলো 1 নম্বৰ কেছ 2 নম্বৰ কেছ 3 নম্বৰ 5টা কেছ ৰাখিছিলো 5 নম্বৰ কেছ কিন্তু যদি আমি 10 দি দিও তাত নাথাকা কেছ এটা দি দিও তেতিয়ালে সদায় ডিফল্টত আহে সো আমি ইয়াত প্লাস ৰাখিছো প্লাস দিলে হ'ব মাইনাস ৰাখিছো মাইনাস দিলেও আহিব কিন্তু আমি যদি হেজ দি দিও তেতিয়া কি কেছটো বিচাৰি নাপাব কাৰণ ইয়াত হেজ কেছ বুলি নাই কেছ প্লাস আছে কেছ মাইনাস আছে কেছ ইনটু আছে কিন্তু কেছ হেজ বুলি নাই গতিকে কি ইয়াত কতোৱে না যাব ডিফল্টত যাব আৰু ডিফল্টত গলে আমি এটা মেছেজ এটা দি দিম যে ভাল নম্বৰ প্ৰপাৰ নম্বৰ ভৰাওক হেজ টেজ দি নিদিব প্লিজ এন্টাৰ প্ৰপাৰ ভ্যালু পাইছনে বাৰু বুজি আচ্ছা লাষ্টত দুটা ব্ৰেকেট কিয় আছে বাৰু কাৰণ একদম ওপৰত যে মেইন প্ৰগ্ৰামটো ষ্টাৰ্ট কৰোতে এটা ব্ৰেকেট লিখিছো তাক একদম তলত শেষ আৰু সুইচটো যেতিয়া ষ্টাৰ্ট কৰিছিলো তাতো আমাৰ ব্ৰেকেট এটা আছে সুইচটো যেতিয়া ষ্টাৰ্ট কৰিছো তাতো ব্ৰেকেট এটা আছে আৰু
আৰু সেইটো সেই সুইচটো য'ত শেষ হৈছে ডিফল্টৰ লগত শেষ হৈছে তাত তো ওপৰত আমি দুটা ব্ৰেকেট ষ্টাৰ্ট কৰিছিলো আৰু তলতো আমাৰ দুটা ব্ৰেকেট আছে ওকে সো এবাৰ মই ৰান কৰি দেখুৱাই দিওঁ সকলোৱে এবাৰ ধ্যান দিয়ক এবাৰ মই ৰান কৰি দেখুৱাই দিওঁ সো প্ৰগ্ৰামটো ৰান কৰিবৰ কাৰণে আমি এক্সিকিউটত যাম ইয়াৰ পৰা কম্পাইল এণ্ড ৰান বা F11 প্ৰেছ কৰিলেও হ'ব মইতো সেভ কৰিব দিছে মই এইটো সুইচ এটা আমাৰ 2 নম্বৰ প্ৰগ্ৰাম আছিল সুইচ 2 বুলি সেভ কৰি দিম ডেস্কটপত সেভ কৰি দিম সো মোক ইয়াত কি ভৰাব দিছে ফাৰ্ষ্ট নম্বৰ আমাৰ চইচটো আৰু সেকেন্ড নম্বৰ সো মই ইয়াতে মোৰ প্ৰথম ফাৰ্ষ্ট নম্বৰটো ভৰাব দিছে মই ভৰালো 789 কিবা এটা ভৰাই দিও আৰু 9 বুলি ভৰালো আচ্ছা এনে আমি সাধাৰণতে যেটা ভ্যালু বিলাক ভৰাও প্ৰথম ভ্যালু এটা ভৰাও এন্টাৰ মাৰি সেকেন্ড ভ্যালুটো ভৰাও এন্টাৰ মাৰি থাৰ্ড ভ্যালুটো কিন্তু যদি ক্যাৰেক্টাৰ থাকে ক্যাৰেক্টাৰ যেনেকৈ আমাৰ চইচটো ক্যাৰেক্টাৰত আছে ক্যাৰেক্টাৰ থাকা কিবা ভ্যালু যদি থাকে এন্টাৰ মাৰি নভৰালেও হ'ব গোটেইকেইটা এটা লাইনত লিখি দিলেও সো মই এতিয়া তিনিটা ভ্যালু ভৰাম প্ৰথমটো 9 ভৰাইছো তাৰ পিছত মই কি ভৰাম প্লাস ভৰাম ইনটু ভৰাম নে কি ভৰাম মই ইনটুৱে ভৰাই দিও ইনটু ভৰাইছো আৰু তাৰ পিছত মই আকৌ 9 এ ভৰাই দিও বা 8 ভৰাই দিও এনসাৰটো কিমান আহিব লাগিব 70 সো ইয়াত এনসাৰটো আহিছে এনসাৰটো অহা নাই সকলোৱে এবাৰ ধ্যান দিম আমাৰ ৰিজাল্টটো অহা নাছিলে কিয় অহা নাছিলে কাৰণ এই যে মেমৰি কিট এটো ফ্লোটত বনাইছো ফ্লোট এটো ক্যাৰেক্টাৰ আৰু এটোকো ফ্লোটত বনাইছো ক্যাৰেক্টাৰ বনাইছো ফ্লোটত তো ফ্লোটত বনাইছো মানে কি বুলি লিখিব লাগিব %f ক্যাৰেক্টাৰ বনাইছো কি বুলি লিখিব লাগিব %c ফ্লোটত বনাইছো কি বুলি বনাব লাগিব %f এটো ফ্লোটত বনাইছো এক ফ্লোটত বনাইছো কো ফ্লোটত এক ফ্লোটত বনাইছো %f b কো ফ্লোটত %f ছয় সব ক্যাৰেক্টাৰ বনাইছিলো %c আমাৰ লিখাটো শুদ্ধ হৈছে নে ভুল হৈছে তো হেতু কাৰণে ৰিজাল্টটো অহা নাই %f এৰ কাৰণে %c ছয়ৰ কাৰণে %f b ৰ কাৰণে এবাৰ ৰিজাল্টটো আহি যাব সো মই প্ৰগ্ৰামটো ৰান কৰো ৰান কৰিবৰ কাৰণে আমি এক্সিকিউটত যাম ইয়াৰ পৰা কম্পাইল এণ্ড ৰান অলৰেডি সেভ কৰা হৈ আছে সো মই ইয়াতে ভৰাই দিলো কিমান ভৰাম 6 ভৰাও 6 ভৰাও প্লাস কৰিম ইনটু কৰিম নে ডিভাইডেড বাই কৰিম বৰ্তমান ইনটু 6 ইনটু 7 কৰো এন্টাৰ মাৰো 6 টু 42 আহিব লাগে এনসাৰটো কিমান আহিছে 42 আহি আচ্ছা যদি মই ইয়াত হেজ ভৰাই দিম তেতিয়া কিন্তু ৰিজাল্টটো আহিব নোৱাৰিব তেতিয়া এৰৰ মেছেজ আহি যাব লাগিব সো মই যদি ইয়াত ভৰাও 9 হেজ 8 এনসাৰটো কি বুলি আহিব লাগিব কাৰণ আমাৰ ইয়াত হেজ কেছটো নাই এনসাৰটো কি বুলি আহিব লাগিব প্লিজ এন্টাৰ প্ৰপাৰ ভ্যালুজ বুলি যদি মই 9 মাজত হেজ ভৰাও যদি মই 9 ভৰাই মাজত হেজটো ভৰাই দিম ইনটু দিয়া নাই প্লাসও দিয়া নাই মাইনাসও দিয়া নাই যদি হেজ ভৰাও এনসাৰটো আমাৰ আহিব লাগিব প্লিজ এন্টাৰ প্ৰপাৰ ভ্যালু পাইছনে বাৰু